হেল্ল' নমস্কাৰ। আজি মই লৈ আহিছোঁ ক্লাছ 10 অনুৰণী 1.2 3 নম্বৰ অংকটো। কি কৈছে যে মৌলিক উৎপাদকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা। ফাৰ্ষ্টটো কি দিছে 12, 15 and 21। এইটো কৰিম, সলিউশ্যন লিখিম, উৎপাদকক ভাঙিম। ফাৰ্ষ্টত কোনটো ভাঙিম? 12ক যদি উৎপাদকত ভাঙো কি হ'ব? 2 দিলে ছবাৰ, 2 দিলে 3বাৰ হৈ গ'ল। কি হ'ল? 2 × 2 × 3। তাৰপিছত 15 ভাঙিম। 15 কিহেৰে দিম? 3ৰে দিম। 5বাৰ নাযায় আৰু নাযায়, সেইকাৰণে কি হ'ল? কি আছে? 3 আৰু 5। এইটো কাক কৈছোঁ? 15। তাৰপিছত কি কৰিম? 21ক ভাঙিম। 21ক কিহেৰে যাব? 3ৰে দিলে 7বাৰ। কি হৈছে? 3 × 7। গতিকে আমি কি দিম? গসাগু আৰু লসাগু উলিয়াব লাগিব। আমি এতেকে আমি কি উলিয়াম? গসাগু উলিয়াম। গসাগু কি হ'ব? গসাগু আমিতো জানো যে তিনিটা উৎপাদন যিটো মিল আছে সেইটো গসাগু। ইয়াত মিল কি আছে? 3, 3, 3। ইয়াৰ গসাগুটো কি হ'ব? 3। এতিয়া লিখিম লসাগু। লসাগু কি হ'ব? যিটো মিল আছে সেইটো লিখিম আৰু বাকী যিকেইটা আছে সেইকেইটা লিখি দিম। ইয়াৰ পৰা কি আছে? ডাবল 2 × 2। তাৰপিছত ইয়াৰ পৰা 5 ল'ম, যিটো মিল আছে সেইটো লৈ, আৰু ইয়াৰ পৰা 7 ল'ম। ইয়াত কি কৰিম? ফাৰ্ষ্টত এই দুটা পূৰণ কৰিম, কি হ'ব? 10। এই দুটা পূৰণ কৰিছোঁ, কি হ'ল? 10। তাৰপিছত 3 এই দুটা পূৰণ কৰিম, 6 2 যা কি হ'ব? 3 2 যা 6, 6 7 যা কি হ'ব? 42। 42 লগত যদি 10 পূৰণ কৰি এনচাৰটো কি হ'ব? 420। এইটো এনচাৰ কিমান পালোঁ? 420। ইয়াত কি কৰিলোঁ আমি? গসাগু উলিয়াব দিছে আৰু লসাগু উলিয়াব দিছে, দুয়োটাই ল'লোঁ। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কৰিম এতিয়া। 2 নম্বৰটো কি দিছে? 17, 23 আৰু 29। এইকেইটা মৌলিক সংখ্যা। ইয়াৰ সলিউশ্যন কৰিলে একবাৰেই ইয়াত 1 যাব, ইয়াতো 1 যাব, ইয়াতো 1 যাব, আৰু বেলেগ একোৰে নাযায়। সেইকাৰণে কি কৰিম? 1 × 17 23 কি লিখিম? 1 × 23 29 কি লিখিম? 1 × 29। ইয়াতে কি লিখিম? গসাগু উলিয়াম। গসাগু কি হ'ব? 1 লসাগু উলিয়াবলৈ যিটো মিল আছে সেইটো লিখিম, আৰু যিকেইটা আছে সেইকেইটা লিখিম। 17 তাৰপিছত আছে কি? 23 20। এনচাৰটো ওলাইছিল 11339। তোমালোকে কৰি চাবা, এইটো ওলাব। কৰি দিম। আৰু এটা আছে, তোমালোকে এই চেষ্টা কৰিবা, যদি নোৱাৰা তেনেহ'লে কমেণ্টত জনাবা, মই পিছত সেইটো কৈ দিম। এই দুটা আজি কৰিছোঁ।